আপুনি কেতিয়াবা ভাবিছেনে যে ৰাখী বন্ধনৰ দৰে সাধাৰণ উৎসৱ এটাই আপোনাৰ ভাগ্য সলনি কৰিব পাৰে? নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ যিহেতু ৰাখী বন্ধনৰ বিষয়ে আজি কিছু ৰাখীৰ তিনি ৰাখীৰ ভাগ্য উজ্বলিবলৈ গৈ আছে। এইবাৰ বহু বছৰৰ মূৰত গঢ় লৈ উঠিছে ৰক্ষা বন্ধনৰ দিনা এটা ৰাজযোগ, যিটো হ'ল নৱপঞ্চম ৰাজযোগ, আৰু লগতে শনি মংগল গ্ৰহৰ বিৰল সংযোগ। জ্যোতিষৰ মতে এই দিনটো যদি আপুনি মেঘ, মীন আৰু বৃশ্চিক ৰাশি হয়, তেন্তে বুজিব আপোনাৰ জীৱনৰ তলা বন্ধ ভাগ্যৰ তলা খোল খাবলৈ গৈ আছে। কি শুভ কাকতলীয়া ঘটনাৰ সৃষ্টি হৈছে। এই দিনটোৱে আপোনাৰ চাকৰি, ব্যৱসায়, ধন সম্পত্তি আৰু পৰিয়ালত কেনেকৈ বৈপ্লৱিক পৰিৱৰ্তন আনিব পাৰে। ভিডিঅ'টো শেষলৈ চাওক, কাৰণ এই ৰক্ষা বন্ধনত আপোনাৰ বাবে বিশ্ব ব্ৰহ্মাণ্ডৰ আটাইতকৈ ডাঙৰ উপহাৰ আহি আছে। গতিকে পলম নকৰি আহক, ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, ৰাখী বন্ধন উৎসৱক ভাই ভনীৰ মাজত অবিচ্ছেদ্য প্ৰেম, সুৰক্ষা আৰু বিশ্বাসৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। এইবাৰ ৰাখী বন্ধন 9 আগষ্ট 2025 তাৰিখে পৰিছে, আৰু এই দিনটো বহুতো শুভ যোগাসনেৰে ভৰপূৰ হ'ব। এইবাৰ ৰাখী বন্ধনৰ দিনা শনি আৰু মংগল গ্ৰহৰ সংগমে এক অতি বিৰল নৱপঞ্চম ৰাজযোগৰ সৃষ্টি কৰিছে। বিশেষকৈ মেঘ, মীন আৰু বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ বাবে এই যোগাসন অতি উপকাৰী বুলি প্ৰমাণিত হ'ব পাৰে। নৱপঞ্চম ৰাজযোগনো কি? যদি আমাৰ চোৱা হয় যে নৱম স্থান আৰু পঞ্চম স্থানৰ অধিপতিসকলে সিজনে সিজনৰ লগত সংযোগ বা দৃষ্টি সম্পৰ্ক স্থাপন কৰিলে নৱপঞ্চম ৰাজযোগৰ সৃষ্টি হয়। এই যুগত ভাগ্য, বুদ্ধি আৰু কঠিন পৰিশ্ৰমৰ সংগম ঘটে। যদি শনি মংগল গ্ৰহৰ দৰে প্ৰভাৱশালী গ্ৰহসমূহে ইয়াৰ লগত যোগদান কৰে, তেন্তে এই যুগ আৰু অধিক ফলপ্ৰসূ হয়। এইবাৰ ৰাখী বন্ধনৰ দিনা শনি মীন ৰাশিত পশ্চাদগুৰি অৱস্থাত বহি আছে, আৰু সেইদিনা পঞ্চম দৃষ্টিত আহি মংগল গ্ৰহেও বিশেষ প্ৰভাৱ পেলাইছে। এই কাকতলীয়া কাণ্ডৰ দ্বাৰা সৃষ্টি হোৱা নৱপঞ্চম ৰাজযোগে যি তিনিটা ৰাশিৰ ওপৰত বিশেষ প্ৰভাৱ পেলাব, সেই তিনিটা ৰাশিৰ বাবে এই দিনটোৱে জীৱনক এক নতুন দিশ দিব পাৰে। শনি আৰু মংগল গ্ৰহৰ প্ৰভাৱ যদি আমি চাওঁ, জ্যোতিষৰ দৃষ্টিকোণৰ মতে শনি দেৱক ন্যায়ৰ দেৱতা বুলি কোৱা হয়। তেওঁ সেই গ্ৰহৰ যিয়ে মানুহৰ কৰ্মৰ ফল দিয়ে। লাহে লাহে গতি কৰা শনি যেতিয়া ৰেড গ্ৰেড অৱস্থাত আহে, তেতিয়া ইয়াৰ প্ৰভাৱ আৰু গভীৰ হৈ পৰে। মংগল গ্ৰহ শক্তি, সাহস, ভূমি নিৰ্মাণ আৰু শৌৰ্যৰ প্ৰতীক। শনি আৰু মংগল গ্ৰহ যেতিয়া একত্ৰিত হয়, তেতিয়া এই সংমিশ্ৰণে জীৱনৰ প্ৰবল পৰিৱৰ্তন, সংঘাতৰ অন্ত আৰু স্থিৰতা আনে, যিবোৰ ৰাশিৰ ওপৰত সুৰক্ষা বন্ধনৰ এই কাকতলীয়া কাণ্ডই বিশেষ প্ৰভাৱ পেলাব। সেইবোৰ ৰাশিৰ বাবে এইবাৰ প্ৰগতি, শুভকামনা আৰু সমৃদ্ধিৰ দুৱাৰ মুকলি কৰিব পাৰে। প্ৰিয় দৰ্শক, প্ৰথম যদি চোৱা হয় মেঘ ৰাশি। মেঘ ৰাশি যদি চোৱা হয় পুৰণি দুখ আৰু নতুন আৰম্ভণিৰ পৰা মুক্তি। এই সময়ত মেঘ ৰাশিৰ জাতক জাতিকাৰ ওপৰত শনিৰ হতাহতিৰ প্ৰথম পৰ্যায় চলি আছে, কিন্তু শনি গ্ৰহ ৰেড গ্ৰেড অৱস্থাত আছে, যাৰ বাবে ইয়াৰ কুপ্ৰভাৱ অলপ কম হ'ব। শনি মংগল নৱপঞ্চম ৰাজযোগে মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এক বৃহৎ সকাহ আৰু প্ৰগতিৰ সুযোগ কঢ়িয়াই আনিব। সাম্ভাৱ্য সুবিধাসমূহ যদি চোৱা হয়, দীৰ্ঘদিনীয়া আৰ্থিক সমস্যাৰ পৰা আপুনি সকাহ পাব। কৰ্মক্ষেত্ৰত আপুনি সন্মান আৰু নতুন দায়িত্ব লাভ কৰিব পাৰে। চাকৰি বিচৰা মানুহে এটা ভাল সুযোগ পাব পাৰে। বিদেশৰ লগত জড়িত কামত সফলতাৰ সম্ভাৱনা আছে। মাটি আৰু অট্টালিকাৰ সৈতে জড়িত যিকোনো বাকী থকা কাম সম্পূৰ্ণ কৰিব পাৰিব। স্বাস্থ্য আৰু পৰিয়াল যদি চোৱা হয়, শাৰীৰিকভাৱে আপুনি আগতকৈ ভাল অনুভৱ কৰিব। ক্ৰমান্বয়ে পুৰণি বেমাৰৰ পৰা সকাহ পাব। পৰিয়ালৰ কোনো সদস্যৰ সৈতে চলি থকা বিবাদ সমাধান কৰিব পাৰিব। ভাই ভনীৰ সৈতে সম্পৰ্ক অধিক মজবুত হ'ব, যাৰ ফলত ৰাখী বন্ধনৰ অনুভূতি আৰু অধিক শক্তিশালী হ'ব। আপুনি হনুমান চলিচা পাঠ কৰি শনিদেৱক সৰিয়হ তেলৰ চাকি আগবঢ়াওক। সুৰক্ষা বন্ধনৰ দিনা ভনীয়েকক এখন নীলা কাপোৰ উপহাৰ দিয়াটো শুভ হ'ব। প্ৰিয় দৰ্শক, যিহেতু আমি গম পালো আজি মেঘ ৰাশিৰ ওপৰত যিহেতু আমি আলোচনা কৰিলো, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় মীন ৰাশি। আত্মবিশ্বাস, সিদ্ধান্ত আৰু সফলতাৰ সংগম। মীন ৰাশিৰ জাতক জাতিকাৰ বাবে চলি আছে শনিৰ হতাহতি দ্বিতীয় পৰ্যায়, কিন্তু শনিৰ পশ্চাদগতি আৰু মংগল গ্ৰহৰ দিশটোৱে গঠিত নৱপঞ্চম ৰাজযোগে এই ৰাশিৰ বাবে বহু ক্ষেত্ৰত ইতিবাচক পৰিৱৰ্তন আনিব। সম্ভাৱ্য সুবিধাসমূহ যদি চোৱা হয়, দীৰ্ঘদিন ধৰি বাকী থকা কামবোৰ সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। ব্যৱসায় আৰু বিনিয়োগৰ সৈতে জড়িত সিদ্ধান্ত লাভ হ'ব।
কেৰিয়াৰৰ নতুন উচ্চতা স্পৰ্শ কৰিব পাৰে। শিক্ষা আৰু প্ৰতিযোগিতামূলক পৰীক্ষাত আপুনি সফলতা লাভ কৰিব। চৰকাৰী কামত হঠাৎ সফলতা পোৱাৰ সম্ভাৱনা আছে। আত্মবিশ্বাস আৰু স্পষ্টতা যদি চোৱা হয়, এই মাহত আপুনি আপোনাৰ সিদ্ধান্তৰ বিষয়ে অধিক স্পষ্ট হ'ব। আপুনি সাহসেৰে নতুন উদ্যোগ ল'ব আৰু আপোনাৰ ৰিস্ক লোৱাৰ ক্ষমতা বৃদ্ধি পাব। আগতে আধৰুৱা হৈ থকা কামবোৰ এতিয়া সম্পূৰ্ণ হোৱাৰ দিশে আগবাঢ়িব। ডিজিটেল আৰু বিদেশী কামত লাভ। ছ'চিয়েল মিডিয়া, অনলাইন মাৰ্কেটিং, ইউটিউব, ফ্ৰিলান্সিংৰ সৈতে জড়িত কামত লাভ হ'ব। বিদেশ ভ্ৰমণ বা আপোনাৰ ভিজাৰ সৈতে জড়িত কামত ইতিবাচক লক্ষণ পাব পাৰে। আপুনি এজোপা আহঁত গছৰ তলত 108 বাৰ শনি মন্ত্ৰ ওম শম শনিশ্চৰায় নমঃ জপ কৰক। ৰাখি বন্ধনৰ দিনা ভনীয়েকক পাৰিলে আপুনি কলা তিলেৰে তৈয়াৰী কৰা আপুনি মিঠাই তেখেতক আপুনি পাব পাৰে। বৃশ্চিক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় প্ৰিয় দৰ্শক, আজি বৃশ্চিক ৰাশি। আজি বৃশ্চিক ৰাশিৰনো আজি কেনেকে আজি কিনো ফল লৈ আহিছে তাৰ ওপৰত আমি আহকচোন আলোচনা কৰোঁ। সম্পৰ্কত ভাৰসাম্য, শান্তি আৰু শক্তি থাকিব আৰু এই যুগে বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে মানসিক আৰু আৱেগিক স্থিৰতা সময়। শনি, মংগল আৰু নৱপঞ্চম ৰাজযোগৰ সংযোগে আপোনাৰ জীৱনত উৎসাহ আৰু স্থবিৰতা দুয়োটাৰে ভাৰসাম্য সৃষ্টি কৰিব। সাম্ভাব্য সুবিধাসমূহ যদি চোৱা হয়, পুৰণি আবদ্ধ কামে এতিয়া গতি লাভ কৰিব। জীৱনত স্থিৰতা আৰু আৰ্থিক শক্তি আহিব। ব্যৱসায়ত পুৰণি বিনিয়োগে এতিয়া ফল দিবলৈ আৰম্ভ কৰিব। পৰিয়ালত ভাই ভনীৰ সৈতে সম্পৰ্ক উন্নত হ'ব। আপুনি নতুন বন্ধু পাব পাৰে যিয়ে ভৱিষ্যতে সহায়ক বুলি প্ৰমাণিত হ'ব। কেৰিয়াৰ আৰু যদি চাকৰি চোৱা হয়, চাকৰি সলনি বা পদোন্নতিৰ ইংগিত পোৱা যাব পাৰে। কাৰ্যালয়ত আপোনাৰ কামৰ শলাগ লোৱা হ'ব। দলীয় কামত নেতৃত্ব দিয়া সুযোগ পাব। মানসিক শান্তিৰ কাৰণে যদি চোৱা হয়, আপুনি মানসিক চাপ কমি যাব। মন অধিক সুস্থিৰ হ'ব। ধ্যান, যোগ, আত্মনিৰীক্ষণৰ বাবে ই এক উপযুক্ত সময়। আপুনি ৰক্ষা বন্ধনৰ দিনা, আজি যিহেতু ৰাখি বন্ধনৰ দিনা আপুনি কি কৰিব, ভনীয়েকক ৰঙা ৰঙৰ কাপোৰ এখন উপহাৰ দিয়ক। শিৱলিংগত আপুনি পানী আগবঢ়াওক আৰু ওম নমঃ শিৱায় মন্ত্ৰ আপুনি জপ কৰিব পাৰে। আৰু এই তিনিটা ৰাশিৰ বাবে ৰক্ষাবন্ধনৰ কিয়নো বিশেষ আজি যদি চোৱা হয়, আজি আপোনাৰ ৰাখি বন্ধনৰ দিনত এই তিনিটা ৰাশিয়ে যে বিশেষ, তো তাৰ ওপৰত আমি আহকচোন আলোচনা কৰোঁ। শনিৰ যি পশ্চাৎপদ অৱস্থানে, আজি যিহেতু পশ্চাৎপদ অৱস্থানে আপোনাৰ জীৱনত অতীতৰ কৰ্মৰ ফল দিয়ে, ভাল কামৰ উত্তম ফল। আৰু মংগল গ্ৰহৰ উপস্থিতিয়ে সাহস, শক্তি আৰু ধন সম্পত্তিৰ বৃদ্ধি কৰে। আৰু নৱপঞ্চম যুগে ভাগ্য আৰু বুদ্ধিমত্তা উভয়ৰে সংমিশ্ৰণে সফলতা পথ আপোনাৰ প্ৰশস্ত কৰে। ৰাখি বন্ধনৰ শুভ দিন যদি চোৱা হয়, পৰিয়াল আৰু সম্পৰ্কৰ শক্তি যেতিয়া তুংগত থাকে, তেতিয়া এই সময়ত ইতিবাচক কৰ্মৰ বাবে অত্যন্ত শুভ। গুৰুত্বপূৰ্ণ জ্যোতিষৰ যদি আমি উপদেশ যদি আমি চাওঁ সকলো ৰাশিৰ বাবে, যিহেতু আপোনাৰ ৰাখি বন্ধনৰ দিনা ৰাতিপুৱা গা ধুই সূৰ্যক পানী আগবঢ়াওক। কাপোৰ, গহনা বা মেকআপৰ সামগ্ৰী ভনীয়েকক উপহাৰ হিচাপে দিয়ক। এই দিনটো যিকোনো শুভ কাম আৰম্ভ কৰাটো অতি উপকাৰী বুলি প্ৰমাণিত হ'ব পাৰে। যিসকল জাতক জাতিকাই ৰাশি ফলত শনিৰ দোষ আছে, তেওঁলোকে এই দিনটো বিশেষ পূজা কৰিব লাগে। 2025 চনৰ 9 আগষ্টৰ ৰাখি বন্ধন কেৱল পাৰিবাৰিক প্ৰেমৰ উদযাপন নহয়, বৰঞ্চ এক শক্তিশালী জ্যোতিষী অনুষ্ঠান। নৱপঞ্চম ৰাজযোগ আৰু শনি মংগল গ্ৰহৰ সংযোগৰ লগে লগে এইবাৰ মেষ, মীন আৰু বৃশ্চিক ৰাশিৰ বাবে বহু বছৰ ধৰি আবদ্ধ হৈ থকা সৌভাগ্য মুকলি কৰিব পাৰে। শনিৰ ন্যায় দৃষ্টি আৰু মংগল গ্ৰহৰ শক্তিয়ে এই ৰাশিবোৰক শক্তি প্ৰদান কৰিব, সংগ্ৰামৰ পৰা মুক্তি আৰু জীৱনক স্থিৰতা প্ৰদান কৰিব। সকলোকে ৰাখি বন্ধনৰ শুভেচ্ছা জনালো। জয় শ্ৰী শনিদেৱ। প্ৰিয় দৰ্শক, গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ' আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে, তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি এনে ভিডিঅ' পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।